আমি ওলাইছোঁ আজি খেৰ কাটিবলৈ আৰু কিহৰ কাৰণে খেৰ কাটিবলৈ গৈ আছোঁ আপোনালোকে গম পাব। আৰু এয়া কন্যাকা পাইছোঁ, কন্যাকাৰ ভিতৰে আমি সেই খেৰ কটা জেগালৈ যাম। আৰু এয়া কন্যাকাৰ ভিতৰত বন্ধাকবি আৰু এয়া চাওক এখন জুবিন উদ্যান নতুনকৈ খুলিছে, জুবিন উদ্যান কন্যাকাৰ ভিতৰত। আৰু এয়া কলগছৰ পুলি চাওক কন্যাকাৰ ভিতৰত। আৰু কন্যাকাৰ পৰা আহি পেলাই আমি এইফালে চাপৰি পালোঁহি, য'ত আমি খেৰ কাটিম। আৰু এয়া পিকনিকৰ কাৰণে টমটম গৈ আছে এইফালে। নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ দেওবাৰ, আৰু যিহেতু মোৰ বন্ধ আছে গতিকে চাপৰিলৈ আহিছোঁ ৰাইজৰ লগত ভেলাঘৰ বনাবৰ কাৰণে। যি খেৰ কাটে পৰম্পৰা যিটো, সেই পৰম্পৰা ৰক্ষা কৰি আমাৰ যি ভেলাঘৰ বনায়, সেই ভেলাঘৰ বনাবৰ কাৰণে যি খেৰ কাটে, সেই খেৰ কাটিবৰ কাৰণে আমি আহিছোঁ। প্ৰথমবাৰ আহিছোঁ, আগতে আহিব নোৱাৰোঁ, এইবাৰ প্ৰথমবাৰ আহিছোঁ আৰু ৰাইজৰ লগত আহিছোঁ। ইয়াতে খেৰ কাটিব সকলোৱে আৰু খেৰ কটাৰ দৃশ্য আপোনালোকক দেখুৱাম। আৰু যি খানা বনোৱাৰ দৃশ্য সেইখিনি সকলোখিনি দেখুৱাম, চাই থাকিব। আৰু মই আপোনালোকক বাকীখিনি দেখুওৱাৰ আগত মই ইয়াৰ পৰিৱেশটো এবাৰ দেখাই লৈছোঁ। এইফালে চাওক, এয়া চাওক, এইটো এটা ৰাস্তা, এইফালে পিকনিক যাব পাৰি। আৰু এইফালে গোটেই খেৰ, এয়া চাওক, এয়া চাপৰি হয়। এইফালে মই এইফালৰ পৰা আহিছোঁ আৰু এইফালে কন্যাকা যাব পাৰি। কন্যাকা যি আপোনালোকে সকলোৱে জানে, কন্যাকা এইফালে যাব পাৰি। আৰু এইফালে চাওক সকলোফালে এই জংঘল, আৰু ইয়াতে খেৰ কাটিব ৰাইজে। আৰু খেৰ কটা দৃশ্য আপোনালোকক দেখুৱাম। খেৰ কাটি আছে তাত, আৰু মই অকণমান এইফালে আহিছোঁ চাবলৈ, প্ৰথমবাৰ আহিছোঁ এইফালে, গতিকে চাই থাকক। খেৰ কাটিবলৈ অহাৰ লগতে আমি সৰুকৈ পিকনিকৰ যোগাৰ এটাও কৰিছোঁ। গতিকে আমি যি ৰন্ধাৰ কাৰণে যি যা যোগাৰ, সেয়া যা যোগাৰ আমি কৰি লৈছোঁ। আৰু এইফালে এয়া খেৰ কাটি আছে, এয়া চাওক পূৰা খেৰ কাটি য'তে ত'তে কাটি আছে। আৰু এইফালে এয়া গোবিন্দ খুৰাতে খেৰ কাটি আছে, আৰু এইফালে এইটো দিলীপ দাও কাটি আছে, য'তে ত'তে সকলোৱে খেৰ কাটি আছে। কি সুন্দৰ পৰিৱেশ চাওক, এবাৰ আপোনালোকে অনুমান কৰক কি ধুনীয়া। মোৰ বেক চাইডটো চাওক আপোনালোকে। ইয়ালৈ আহিলে বিভিন্ন চিন্তা ভাৱনাৰ পৰা পূৰা মুক্ত হৈ যাব পাৰি, চহৰৰ সেই যান্ত্ৰিকতা পাহৰি যাব পাৰি। আৰু একদম প্ৰকৃতিৰ মাজত, কাষতে কন্যাকাখন আছে, কন্যাকাৰ কাষতে এইখন চাপৰি, যাক চাপৰি বুলি কোৱা হয়। আৰু পূৰা প্ৰকৃতিৰ মাজত বৰ্তমান আছোঁ, আৰু মাজে মাজে এই ৰাস্তাটো চাওক আৰু অনুভৱ কৰক। আৰু যিহেতু 13জন মানুহে য'তে ত'তে খেৰ কাটি আছে, আৰু সেই খেৰবিলাক এতিয়া এঠাইত গোটাব আৰু গোটাই পেলাই আমি গাড়ীত লোড কৰিম আৰু তাৰপিছত ঘৰলৈ লৈ যাম। আৰু এতিয়া আমাৰ চাহৰ সময় হৈছে, চাহ খোৱাৰ সময় হৈছে। গতিকে সকলো চাহ বনোৱা জেগালৈ আমি সকলো গৈছোঁ আৰু চাহ খাম। আৰু আজি আমাৰ এই পিকনিকৰ মোৰ ৰান্ধনি হৈছে জিন্তু দা, আৰু জিন্তু দা খাদ্য বনোৱাত খুব এক্সপাৰ্ট হয়। আৰু তেওঁ পিঁয়াজ নহৰু কাটি আছে অকলে। আৰু এইফালে আমাৰ এয়া চয়াবিন আৰু খাহী মাংস আছে। চয়াবিন আৰু খাহী মাংস আমাৰ খাদ্যৰ আজি মূল আকৰ্ষণ। আৰু আপোনালোকে এইফালে এইটো বস্তু চিনি পাইছেনে? আজিকালি মানুহে চিনি নাপায় বাৰু। এইটো হৈছে কেঁচা বাঁহেৰে যি মুঠা বান্ধিবৰ কাৰণে ব্যৱহাৰ কৰা হয়, টমাল। এই টমাল বনাই থকা হৈছে, কাৰণ আমাৰ যিবিলাক খেৰৰ মুঠা, সেই খেৰৰ মুঠা বান্ধিবৰ কাৰণে এই টমাল ব্যৱহাৰ কৰা হ'ব। দুআষাৰমান কৈ দিয়ক। আমাৰ এজন বয়সস্থ লোক, আজি 20 বছৰ 25 বছৰ ধৰি তেওঁ আমাৰ উজাৰচুক গাঁৱৰ পৰম্পৰা, ভেলাঘৰৰ পৰম্পৰা ৰক্ষা কৰি আহিছে। আৰু আজি সেই মৰ্মে আমি এই ভৰলী চাপৰি কন্যাকাৰ ইমূৰত খেৰ কাটিবলৈ আহিছোঁ। আৰু এওঁৱে এতিয়া বয়সস্থ হিচাপত আমাৰ আছে, তেওঁকে লৈ আমি এই ফূৰ্তি ফাৰ্তাৰ মাজেদি মাঘৰ বিহু উদযাপন কৰিম বুলি ভাবিছোঁ। এইখন যিখন চাপৰি দেখিছে, এইখন চাপৰিত আগতে খেতি কৰিছিলে। ইয়াতে কাষতে যিখন কন্যাকাৰ কাষতে যিখন গাঁও আছে, মৰণাকুৰি গাঁও, সেই মৰণাকুৰি গাঁৱৰ মানুহে ইয়াতে গৰু চৰাইছিলে, ইয়াতে খেতি কৰিছিলে, বিভিন্ন ধৰণৰ খেতি হৈছিলে এইখন চাপৰিত। কিন্তু আজিকালি কৰিব নোৱাৰি, নিদিয়ে কৰিবলৈ। কিন্তু ইয়াত আগতে গোটেই চাপৰিখনত খেতি হৈছিলে, যিকোনো খেতি কৰিছিলে ইয়াতে। আৰু খোজকাঢ়ি আহি আমি এটা মূৰ পালোহি। এইটো চাৰিআলি নিচিনা এটা জেগা হয়, আৰু এইফালে পিকনিকৰ গাড়ীবিলাক যায়, আৰু সেইফালে নদীখন পায়। আমি সেইফালে নগ'লোগৈ। এয়া গোবিন্দ হাজৰিকা আমাৰ। এইখিনিতে আপোনালোকক মই এটা বস্তু দেখাইছোঁ, এইটো চাওক, এইটো কি বস্তু হয় আপোনালোকে চাওক। এয়া গছ দেখিছে, এইবিলাক ঢেৰ আছে, ইয়াত বহুত গছ আছে এনেকুৱা। এইবিলাকক কোৱা হয় নলখাগৰি। নলখাগৰি নামটো আপোনালোকে শুনিছে হয়তো, কিছুমান বিহু গানতো থাকে নলখাগৰি শব্দটো। আৰু এইবিলাক হৈছে নলখাগৰি। এয়া গৰু ছাগলীয়ে খাইছে বা কাটি নিছে, এইবিলাকক কয় নলখাগৰি, কুঁহিয়াৰৰ নিচিনা দেখিবলৈ। আৰু লাহে লাহে খেৰ কটা শেষ হৈছে, আৰু খেৰখিনি এতিয়া গাড়ীত লোড কৰিছে। আৰু লোড কৰাৰ পিছত আমি ভাত খাম, আৰু ভাত খোৱাৰ পাছত আমি ইয়াৰ পৰা ঘূৰা ঘূৰি যাম।
আপোনালোকক মই এটা বস্তু দেখুৱাম এতিয়া ইকৰা আপোনালোকে চিনি পাই চাগে ইকৰা আগৰ দিনৰ কেঞ্চি বাটামৰ ঘৰ বনাওঁতে সেই ইকৰা ব্যৱহাৰ কৰে আৰু সেই ইকৰা আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে ইকৰা এয়া চাওক ইকৰা এইবিলাক ইকৰা বুলি কয় আৰু এই ইকৰাবিলাক আগৰ দিনত কেঞ্চি বাটামৰ ঘৰবিলাকত ব্যৱহাৰ কৰিছিলে নতুন নতুন ঘৰ হ'ল বিল্ডিং হ'ল তথাপি সেই ইকৰা আগৰ দৰে এতিয়াও পোৱা যায় এই চাপৰিবিলাকত আৰু এইফালে আমাৰ ৰঙাইখোৱাৰে ভাতৰ মাৰ কাঢ়ি আছে আৰু কিছু সময়ৰ পিছত আমাৰ খানা ৰেডি হ'ব আৰু এইফালে কেৰাহীত মাংস পূৰা উতলি আছে যিহেতু খেৰ কটা হৈ গ'ল আৰু গাড়ী লোড কৰাও হ'ল গতিকে সকলোৱে এতিয়া ভাতৰ কাৰণে অপেক্ষা কৰিছে আৰু তাৰ মাজতে বিভিন্ন ৰসাল কথাৰ মাজেৰে কিছু ধেমালি এতিয়া বৰ্তমান ভাজি বনাই আছো আমাৰ এইটো নিমখটো চাব লাগে জনোতে মাংস চাংস দি য'ত দিয়ে মাছ মাংস দিব লাগিলে 50 টকা বৰঙনি কৰি দিওঁ নাই কৈ দিব খালি মানুহ খাবলৈ আহোঁতে মেইন বস্তু মোক বৰঙনি কথা বাদ দেব কিছু ৰসাল আড্ডাৰ শেষত আমাৰ ভাত ৰেডি হ'ল আৰু তাৰ কাৰণে আমাৰ পাত পাৰিছে আৰু এয়াই হৈছে আমাৰ গাঁৱৰ পৰিৱেশ এয়াই হৈছে আমাৰ মিলাপ্ৰীতি এয়াই হৈছে আমাৰ সমন্বয় এয়াই হৈছে আমাৰ গাঁৱৰ ৰাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ